ছাৰ বাইদেউসকল, ৰাজ্য চৰকাৰৰ অধীনৰ সকলো চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ কাৰণে ভাল খবৰ যে এতিয়াৰ পৰা আপোনালোকৰ যি মেডিকেল ৰিম্বাৰ্চমেণ্ট, মেডিকেল ক্লেইম সেয়া সম্পূৰ্ণ বিনামূলীয়া হ'ব, সম্পূৰ্ণ কেছলেছ হ'ব। আৰু একেবাৰে সঁচা কথা। ছাৰ বাইদেউসকল, ইয়াত চাওক, আপোনালোকক আমি পোনে পোনে সেই ডেটটো দেখুৱাইছোঁ। ইয়াত চাব, ডিজিটেলি চাইন বাই, ইয়াত চাব সিদ্ধাৰ্থ সিং ডেটেগা, 18 তাৰিখ 9 মাহ 2025, একেবাৰে শেহতীয়া খবৰ। আৰু য'ত ৰাজ্য চৰকাৰৰ অধীনৰ চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলে তেখেতসকলে মেডিকেল ক্লেইম কৰি মাত্ৰ 50% ধন নাইবা তাতকৈ বহুতো কম পৰিমাণে ধন আপোনালোকে পায়। আৰু যাৰ ফলত এয়া মাত্ৰ নামমাত্ৰ স্বাস্থ্য বীমা যেন লাগে, যাৰ ফলত এয়া আজিৰ এক বিশেষ শেহতীয়া খবৰ। এয়া চাব, MMLSY মুখ্যমন্ত্ৰী লোকসহায়ক আৰোগ্য যোজনাৰ অধীনত এয়া কেছলেছ মডিউল হিচাপে এয়া অক্টোবৰৰ পৰা আপোনালোকে লাভ কৰিব কেছলেছ মুখ্যমন্ত্ৰী লোকসহায়ক আৰোগ্য যোজনা। আৰু এই অক্টোবৰৰ পৰা লাভ কৰিব। আৰু প্ৰথমতে আপোনালোকক চাওক, এয়া অসমৰ GNRC হস্পিটাল য'ত আছে ছুপাৰ মাৰ্কেট 6 মাইল আমিনগাঁও আৰু গুড হেল্থ হস্পিটালত আপোনালোকে এয়া কেছলেছ লাভ কৰিব। লগতে পাব আপোনালোকে ডাউনটাউন হস্পিটাল গুৱাহাটী কেছলেছ হ'ব। আনহাতে শ্ৰী শংকৰদেৱ নেত্ৰালয় গুৱাহাটী, তাতো আপোনালোকে কেছলেছ লাভ কৰিব। আনহাতে মেদান্ত যি হস্পিটাল আছে, মেদান্ত দ্য মেডিচিটি, এয়া আপোনাৰ গুৰুগ্ৰাম ইউনিট। আনহাতে নদিয়া আৰু লক্ষ্ণৌ ইউনিট, এই নদিয়া, লক্ষ্ণৌ আৰু গুৰুগ্ৰাম আপোনালোকে মেদান্ত হস্পিটালত আপোনালোকে এয়া কেছলেছ হ'ব। আনহাতে অসমৰ ভিতৰত ডাউনটাউন হস্পিটাল, শংকৰদেৱ নেত্ৰালয়, GNRC হস্পিটাল, 6 মাইল ছুপাৰ মাৰ্কেটৰ ওচৰত আমিনগাঁৱত আৰু গুড হেল্থ হস্পিটালত আপোনালোকৰ কেছলেছ হ'ব। এয়া নিশ্চয় ভাল খবৰ, সুন্দৰ খবৰ, যাৰ ফলত কৰ্মচাৰী পেঞ্চনাৰসকলে বিনামূলীয়া কেছলেছ পদ্ধতিৰে আপোনালোকে চিকিৎসা গ্ৰহণ কৰিব পাৰিব। সেয়েহে কৰ্মচাৰী পেঞ্চনাৰৰ প্ৰতিটো খবৰৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব।